খালেক চাহাবৰতো এইবোৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই। খালেক চাহাব নিজে টিকেট নাপালে কোনোবা দিনা কংগ্ৰেছ কৰে নেকি? যেতিয়াই খালেক চাহাবে টিকেট পোৱা নাই, প্ৰত্যেকবাৰে খালেক চাহাবে মানে বেম্বু কংগ্ৰেছী কৰিছে বা কংগ্ৰেছ কৰিছে। যোৱা বছৰ ৰকিবুল হুছেইনক ভোট দিয়া নাই, তাৰ আগতে ইছমাইল হুছেইনক ভোট দিয়া নাই। তৰুণ গগৈ চাহাব পঞ্চায়ত ইলেকশ্যনত তেওঁ বিৰোধ কৰিছে। তৰুণ গগৈ চাহাব, যি তৰুণ গগৈ চাহাবে খালেক চাহাবক মুখ্য কিবা হেৰি পাতিছিলে, আপোনাৰ মুখ্য কিবা স্পোক্স পাৰ্চন পাতিছিলে, ৱাকফ বোৰ্ডৰ চেয়াৰমেন দিছিলে। এই তৰুণ গগৈ চাহাবক কেনেদৰে অপমান কৰিছিলে গোটেই অসমবাসীয়ে জানে। তৰুণ গগৈ চাহাবৰ ফটো ফালি পেলাইছিলে। আৰু খালেক চাহাব নিজৰ বুকুত হাত থৈ কওকচোন, তেওঁ টিকেট নোপোৱাকৈ কোনোবা দিনা কংগ্ৰেছ কৰিছেনে? তেওঁহে আচল কংগ্ৰেছৰ মানে শত্ৰু। তেওঁ আৰু মোক সমালোচনা কৰিব আহে, তেওঁৰ সমালোচনা কৰাৰ অধিকাৰ নাই। তেওঁ ৰাইজক স্পষ্টীকৰণ দিয়ক যে তেওঁ তৰুণ গগৈ ছাৰৰ ফটো ফালি পেলাইছিল নে নাই সৌহিদিনালৈ। হিমন্ত বিশ্ব শৰ্মাৰ লগত আছিল নে নাই? তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকি কংগ্ৰেছৰ বিৰুদ্ধাচৰণ কৰিছিল নে নাই? তৰুণ গগৈ ছাৰৰ বিৰুদ্ধাচৰণ কৰিছিল নে নাই? ৰকিবুল হুছেইন MP খেলোতে তেওঁ বাছ কংগ্ৰেছী কৰিছে নাই? ইছমাইল হুছেইন, স্বৰ্গীয় ইছমাইল হুছেইনে তেওঁক পায়খানাৰ কিট বুলি কৈছিলে, কিটতকৈ অধম। গতিকে খালেক চাহাবৰ নিচিনা টাউটৰ কথাৰ মই ৰিপ্লাই দিয়াৰ দৰকাৰ নাই, অসমবাসীয়ে জানে।